9টামান বজাত মই গম পালোঁ যে আমাৰ মোনাই বাগান 11 নম্বৰ লাইনত যে কটাকটি হৈছে বুলি খবৰ পোৱাৰ পিছত আহিলোঁ মই। অহাৰ পিছত চাইছোঁ যে তাৰ ল'ৰা দেউতাই কাটি দিছে। তাকে এই বস্তু মই কি নাম বাপেকৰ? প্ৰফুল্ল পাত্ৰ আৰু যিজন মানে বৰ্তমান ল'ৰা প্ৰবীণ পাত্ৰ নিহত হৈছে। কিমান বয়স হৈছে? 24 বছৰ হৈছে। আৰক্ষী আহিলে। মই অহাৰ লগে লগে আৰক্ষীক জনালোঁ। চাইছোঁ কেছখন বহুত ডাঙৰ হেৰি হয়, যদি কটাকটি মাৰ্ডাৰ কেছ হ'ব এইটো। সেইকাৰণে মই আৰক্ষীক খবৰ কৰিলোঁ। প্ৰথম এম্বুলেঞ্চক মাতিলোঁ। এম্বুলেঞ্চে আহি পেলাই চাইছে যে মৃত্যু হৈছে বুলি। সিহঁতে যিকেইটা আহিছে তাতো ডক্টৰ বুলি আছে বুলি গম পাইছোঁ। চেক কৰি চালে তেতিয়া যে ডেড হ'ল বুলি ক'লে। ইটাখলা আৰক্ষী আছিলে। আমাৰ SI ছাৰ আছিলে, চতিয়া ৰচি ছাৰ আহিছিলে, DSP ছাৰো আহিছিলে। এতিয়া গ্ৰেপ্তাৰ কৰিছে লগে লগে ৰাতিয়ে গ্ৰেপ্তাৰ কৰিছে। কিহৰ কাৰণে সংঘটিত হ'ল ঘটনাটো গম পাই নেকি? এই বস্তুটো মই জনাতে মানে ইহঁতৰ ঘৰত মানে এনেকুৱা হৈ থাকে। আচ্ছা, আগতো হৈছে। আগতে এটা এনেকুৱা চোৰ এজন আছিলে, চোৰ সোমালে তাকো কাটিছিলে তেনেকুৱাই। আজি এই চোৰজন কটাৰ পিছত প্ৰায় 1 বছৰমান জেল খাই আহিছে প্ৰফুল্ল পাত্ৰই। বাপেকে হয়। আকৌ পুনৰ নিজৰ ল'ৰাক আকৌ পুনৰবাৰ সেইটো ঘটনা কৰিলে। তাকে এইটো আবেদন জনাওঁ মই আৰক্ষী প্ৰশাসনক। মই কথাটো ক'ব ধৰিছোঁ যাতে আমাৰ প্ৰায় বাগানবিলাকতে শুনি আছোঁ খালি মাৰ্ডাৰ হৈ আছে। সেই বস্তুখিনি মানে এনেকুৱা হৈছে আমাৰ বাগানত। মই নিজৰ বাগানটোতে কথা প্ৰায় চাইছোঁ মই মদ্যপানৰ সেই বস্তু লৈ পেলাই চাগে মাদক দ্ৰব্য সেৱন কৰাৰ কাৰণে এই বস্তুটো সেইকাৰণে প্ৰায় আমাৰ এইবিলাক ঘটনা বাগানত হেৰি কৰি আছে। আৰু যাতে এইটো লৈ পেলাই আমি পুনৰবাৰ আৰু মই চবকে জনাইছোঁ, বাগানত ৰাইজক জনাইছোঁ যাতে আমাৰ এখন গাঁৱত ডাঙৰ এটা ৰাজহুৱা এটা হেৰি বৈঠক বহাব লাগিব। সজাগতা এটা হেৰি কৰিব লাগিব ৰাইজক। আমি এনেকুৱা বাৰে বাৰে এটা বাগানত শুনি থাকিলে গাঁওখনৰো হেৰি লাগে।